প্ৰথমে চাওক এই দৃশ্য। উৎকট গৰমত কেনেদৰে ৰোগীসকলে ককবকাইছে এবাৰ চাওক। সন্ধিয়াৰ পিছতেই অন্ধকাৰ হৈ পৰে চিকিৎসালয়খন। স্বাস্থ্যখণ্ড উন্নয়নৰ পয়ালগা ছবি। দিনৰ পোহৰেই হৈছে এই চিকিৎসালয়খনৰ সাৰথি। কিয়নো বেলি ডুবাৰ পিছতেই অন্ধকাৰ হৈ পৰে এইখন অসমৰে এখন স্বাস্থ্য কেন্দ্ৰ। চিকিৎসালয়খনত নাই কোনো বিজুলীৰ ব্যৱস্থা। এই দৃশ্য কামৰূপ জিলাৰ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ। বিজুলী নথকাত নাই লাইট ফেনৰ ব্যৱস্থা। মোবাইলৰ লাইট জ্বলাই তথা মমবাতি জ্বলাই ৰোগীক কৰা হয় চিকিৎসা। চিকিৎসালয়খনৰ এই দৃশ্যই চকু কপালত তুলিব আপোনাৰো। আনকি বিচনীৰে বতাহ দিয়াটো ৰোগীৰ বাবে হৈ পৰিছে শেষ ভৰসা। লাইট ফেন নোহোৱাত এনেদৰে ককবকাই থাকিবলগীয়া অৱস্থা হৈছে ৰোগীসকল, যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰোগীৰ লগতে আত্মীয়সকলে। ইয়াৰ উপৰি এই চিকিৎসালয়খনত নাই কোনো উপযুক্ত ঔষধৰ ব্যৱস্থাও। বিচনীৰে বতাহ দি ৰোগীক এনেদৰে কৰা হয় শুশ্ৰূষা। ফলত চিকিৎসালয়খন ৰোগীৰ বাবে হৈ পৰে এক প্ৰকাৰ নিৰাপদহীন। এনেদৰে মোবাইলৰ লাইট অথবা মমবাতি জ্বলাই ৰোগীক প্ৰদান কৰা চিকিৎসা ব্যৱস্থা কেনেকুৱা হ'ব লাগিব আপুনিয়ে চিন্তা কৰক। কিমান উন্নত হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ৰাজ্যৰ স্বাস্থ্য বিভাগটো। আনহাতে স্বাস্থ্য কেন্দ্ৰটোত ডাইনামো তথা জেনেৰেটৰ থকাৰ পিছতো নধৰে বিদ্যুতৰ যোগান। ইয়াৰ উপৰি চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ ঔষধ যোগান নধৰাৰো অভিযোগ তুলিছে আছুৱে। কয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰি প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। লগতে অতি শীঘ্ৰেই স্বাস্থ্য কেন্দ্ৰটোত বিজুলীৰ ব্যৱস্থা কৰি উন্নয়নৰ দাবী তোলে। ইয়াতে কাৰেণ্ট গ'লে এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হয়। এক প্ৰকাৰ ভূত বাংলাই ক'ব লাগিব। কাৰেণ্ট যোৱাৰ লগে লগে এই স্বাস্থ্য কেন্দ্ৰটো ভূত বাংলাৰ দৰে হৈ পৰে। কাৰেণ্ট যোৱাৰ লগে লগে যিসকল ৰোগী আছে ৰোগীসকলে বিচনীৰে বতাহ ল'বলগীয়া পৰিস্থিতি সন্মুখীন হয়। আমি জানিব পাৰিছোঁ যে এই স্বাস্থ্য কেন্দ্ৰটোত ডিজে থকা স্বত্বেও নামতহে আছে, কিন্তু সেই ডিজেৰ কোনো কাম নাই। আমি পূবচমীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাওঁ চৰকাৰলৈ যে অনতি পলমে এই স্বাস্থ্য কেন্দ্ৰটো চোৱা চিতা কৰিব লাগে। অসম চৰকাৰৰ আণ্ডাৰত থকা গৰাইমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ ফোপোলা স্বৰূপ আমি দেখা পাইছোঁ। কাৰণ ইয়াতে কাৰেণ্ট গুচি যোৱাৰ পিছত ৰোগীয়ে মমবাতি জ্বলাই আপোনাৰ চিকিৎসকে চিকিৎসা কৰিব লাগে। কাৰণ আমি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ অতি সোনকালে এই গৰাইমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ উন্নতি কৰিব লাগে আৰু ইয়াতে বিচনাৰ পৰিমাণ খুবেই কম, বিচনা বৃদ্ধি কৰিব লাগে আৰু ইয়াতে সময়মতে আমাৰ চিকিৎসকসকলে পোৱা নাযায়, এইটো আমি পৰিলক্ষিত কৰিছোঁ। কিন্তু আমি চৰকাৰক তথা আমাৰ স্বাস্থ্য বিভাগত থকা আমাৰ CM হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ অতি সোনকালে এই গৰাইমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ উন্নতি কৰিব লাগে। এইখিনি আমি আমাৰ ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।